হিচাপে আৰু সেইটো ক'বলগীয়া কথা নহয়। আমি কিমান গৌৰৱান্বিত তাতে ভাৰতত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ গৈছিলে, সেইটোতো আৰু ডাঙৰ গৌৰৱৰ কথা। আৰু তাত সফলতাটোৰ আঁৰত আমি কিমান গৌৰৱান্বিত, আমি পৰিয়াল হওক মাজুলীবাসী হিচাপে সকলো মাজুলীবাসীও হয়তো গৌৰৱান্বিত হ'ব। এইখিনিতে আমি গুৰু পদ্মশ্ৰী ডক্টৰ হেমচন্দ্ৰ গোস্বামীদেৱৰ নাম ল'বই লাগিব আৰু মাজুলী মুখাশিল্পৰ বিষয়ে আমি উল্লেখ কৰিবই লাগিব। তেওঁলোকৰ প্ৰচেষ্টাতে আজি ভাৰতবৰ্ষৰ নহয় বিভিন্ন বিশ্বৰ বিভিন্ন জেগাত আমাৰ মুখাশিল্পৰ মানে উজ্বলি উঠিছে আৰু আমাৰ পুত্ৰ তাৰে সমভাগী হৈছে। এই লৈ আমি অতি উৎফুল্লিত। আৰু আমাৰ PMC চামগুৰি সত্ৰৰ ৰাওনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দুজন প্ৰতিযোগী আছিলে, তেওঁলোকে যুটীয়াভাৱে অংশগ্ৰহণ কৰিছিলে ভিজুৱেল আৰ্ট বিভাগত। এজন হ'ল আমাৰ পুত্ৰ জ্যোতিস্মিন দত্ত আৰু আনজন হ'ল মাধুৰ্য ওজা। গতিকে দুইজনলৈ আমি ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ। প্ৰতিযোগিতা তাত মুঠতে 12টা ইভেণ্টত প্ৰতিযোগিতা হৈছিলে। আমাৰ অসমে 9টা বিভাগত কৰিছিলে, ভকেল মিউজিক, ইনষ্ট্ৰুমেণ্টেল মিউজিক, ভিজুৱেল আৰ্ট, এনেকৈ ডেন্স, এনেকৈ লৈ মুঠতে 9টা বিভাগত তাত আমাৰ জইন কৰিছিলে অসমে। আৰু অসমে ইনষ্ট্ৰুমেণ্টেল মিউজিকত 2nd আৰু বাকী 4টা বিভাগত মানে 4th পাইছিলে। ভিজুৱেল আৰ্ট মুখা মেকিঙত আছিলে, তাতে আমি সফল পাইছিলে। আৰু মই পদ্মশ্ৰী ডক্টৰ হেমচন্দ্ৰ গোস্বামী দেৱৰ তত্বাৱধানত মুখাশিল্প শিকি মই পুনেত অনুষ্ঠিত হোৱা 20 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰ পুনেত অনুষ্ঠিত হোৱা কলা উৎসৱক জইন কৰি মই এটা 4ৰ্থ স্থান পাবলৈ সক্ষম হৈছোঁ। মুখাশিল্প বনাবলৈ গৈছিলোঁ ভিজুৱেল আৰ্ট বিভাগৰ। টোটেল 1000 ছাত্ৰ ছাত্ৰী আছিলে। তাৰ পৰা আমি 4ৰ্থ স্থান পাবলৈ সক্ষম হৈছোঁ। অসমৰ তাত 12টা বিভাগ আছিলে, তাতে আমাৰ অসমে 9টা বিভাগত জইন কৰিছিল আৰু তাৰে 5টা বিভাগত অসমে পাবলৈ সক্ষম হৈছে। মাজুলী মেখেলি গাঁৱত মই ক্লাছ 9ৰ। স্কুলখনৰ নাম PMC চামগুৰি সত্ৰৰ ৰাওনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়। পৰিৱেশটো অতিকৈ ভাল আছিলে, কিয়নো তাত মানে বিভিন্ন ঠাইৰ মানুহ আহিছিল আৰু বিভিন্ন মানুহে বেলেগ বেলেগ সংস্কৃতি লৈ আহিছিল। তাত তেওঁলোকৰ থলুৱা সংস্কৃতিৰ বিষয়ে মানে আমি জানিবলৈ পাইছিলোঁ, গতিকে বেছি ভাল লাগিছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।